ধনী হ'বলৈ কোনে নিবিচাৰে সকলোৱে ধনী হ'বলৈ সদায় কাম কৰে ধনী হ'বলৈ কৰক এই কাম খুব সোনকালেই আপুনি হৈ পৰিব ধনী ব্যক্তি নম্বৰ 1 ব্যৱসায় সৃষ্টি কৰক সফলতা লাভৰ এটা মূল উপায় হ'ল নিজৰ ব্যৱসায় আৰম্ভ কৰা যদি আপুনি ব্যৱসায় কৰিবলৈ সক্ষম হয় তেন্তে আপুনি অধিক সুযোগ আৰু সম্ভাৱনা লাভ কৰে এটা ভাল ব্যৱসায় চলাবলৈ উপযুক্ত পৰামৰ্শ আৰু পৰিচয়ৰ প্ৰয়োজন নম্বৰ 2 সঞ্চয় আৰু বাজেট আপোনাৰ আয়ৰ প্ৰতিটো পইচা খৰচ কৰাৰ পিছত বাজেট আৰু খৰচ নিয়ন্ত্ৰণ কৰক প্ৰয়োজন অনুসৰি সঞ্চয় কৰাটো প্ৰাথমিক হ'লেহে সঞ্চয় সম্ভৱ নম্বৰ 3 নিৰ্ভৰযোগ্য বিনিয়োগ কৰক আপোনাৰ হাতত বহুত টকা থাকিলেও সঠিকভাৱে বিনিয়োগ কৰিবলৈ ভাল পৰামৰ্শ লওক বজাৰৰ বিষয়ে যথেষ্ট জ্ঞান লাভ কৰি বিনিয়োগ কৰিব পাৰে নম্বৰ 4 নিয়োগ বা ব্যৱসায়ত নিজকে উন্নত কৰক আনৰ সেৱা কৰিলে আপুনি নিজকে উন্নত কৰাৰ সুযোগ পাব আপোনাৰ দক্ষতা আৰু ক্ষমতা বৃদ্ধি কৰি আপুনি প্ৰয়োজন হ'লে অতিৰিক্ত লোকক নিযুক্তি দিব পাৰে আৰু আপোনাৰ আয় বৃদ্ধি কৰিব পাৰে নম্বৰ 5 শিক্ষাত নিৰ্ভৰযোগ্য হওক নিৰ্ভৰযোগ্য পেছা বা কেৰিয়াৰৰ বাবে প্ৰয়োজনীয় জ্ঞান আৰু দক্ষতা আহৰণ কৰক শিক্ষাৰ ক্ষেত্ৰত নিৰ্ভৰযোগ্য হোৱাটোৱে আপোনাক সুস্থ আৰু আপোনাৰ কাম-কাজৰ প্ৰতি আগ্ৰহী কৰি তুলিব আৰু আপোনাৰ বিত্তীয় অৱস্থা উন্নত কৰাত সহায় কৰিব মনত ৰাখিব ধনী হোৱা মানে কেৱল নিজৰ জীৱনটো সুখী আৰু ধনেৰে ধনী কৰা নহয় আপোনাৰ সহায়ত আনৰ জীৱন সলনি কৰি সহায় কৰাটো অতি গুৰুত্বপূৰ্ণ